হেল্ল' গাইজ, জনাই আছোঁ ADRE OMR চিট ডাউনলোড সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে আচলতে ছেবাৰ ৱেবছাইটৰ পৰা OMR চিটখন আপুনি যি ADRE গ্ৰেড 3 পৰীক্ষা দিছিলে OMR চিটখন কেনেকৈ ডাউনলোড কৰিব সবিশেষ এইটো ভিডিঅ'ত চাই লওক। প্ৰথমতে গুগল ক্ৰমত গৈ চাৰ্চ কৰিব sebaonline.org। এইটো লিখি ক্লিক কৰিলে আপোনাৰ আৰু এটা পেজ খোল খাব, য'ত এনেকুৱা অপশ্যনবিলাক থাকিব, য'ত লিখা আছে চাওক যে প্ৰথমতে এডমিট কাৰ্ড ডাউনলোডৰ লিংক আছে। ছেকেণ্ড যিটো অপশ্যন আছে পেপাৰ 3 ফৰ HSSLC লেভেল পষ্ট এক্সাম হেল্ড অন 15/9/2024, তলত যে আছে ক্লিক হেয়াৰ, তাতে ক্লিক কৰিব। ক্লিক হেয়াৰ ফৰ স্কেন কপি অফ OMR আনচাৰ শ্বীট। ক্লিক কৰাৰ পিছত আপোনাৰ আৰু এটা পেজ খোল খাব, য'ত এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ড থাকিব। তো আপোনাৰ যেতিয়া এপ্লাই কৰিছিলে যিটো এপ্লিকেশ্যন নাম্বাৰ আছিলে এইটো ইয়াতে ফিল আপ কৰিব আৰু পাছৱাৰ্ডটো ফিল আপ কৰিব। কৰাৰ পিছত লগ ইন যে অপশ্যনটো আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকৈ এটা অপশ্যন খোল খাব, য'ত ওপৰত লিখা আছে অপশ্যন ফৰ OMR আনচাৰ শ্বীট ডাউনলোড পেপাৰ 3 HSSLC লেভেল পষ্ট, তাতে ক্লিক কৰিব। কৰাৰ পিছত আৰু এটা পেজ খোল খাব, য'ত এনেকুৱাকৈ লিখা থাকিব যে পে'মেণ্টৰ বিষয়ে থাকিব, য'ত এপ্লিকেশ্যন নেইম, ফাদাৰ নেইম, এপ্লিকেণ্টছ নেইম, ফাদাৰ নেইম, মাদাৰ নেইম, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ এইবিলাক থাকিব। তো তলত যে অপশ্যনটো আছে গ' ফৰ পে'মেণ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। কৰাৰ পিছত এটা পেজ খোল খাব, য'ত পে' 50 বুলি লিখা থাকিব আৰু তলত পে'মেণ্ট কৰাৰ বিভিন্ন সুবিধাবিলাক লিখা থাকিব। ধৰক নেট বেংকিং, ক্ৰেডিট বা ডেবিট কাৰ্ডছ, QR কোড স্কেন, ৱালেটছ, UPI। তো আপোনাৰ যিটো পচন্দ হয় সেইটোত ক্লিক কৰি পেলাই আপুনি 50 ৰুপিজ এটা পে' কৰি দিয়াৰ পিছত আপোনাৰ এই পেজটোতে সেই OMR চিটটো আহি যাব আৰু সেইটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো এনেকৈ আপুনি আপোনাৰ নিজৰ OMR চিটখন, যিখন ADRE 3rd গ্ৰেডৰ পৰীক্ষাত লিখি থৈ আহিছিলে, সেইটো আপুনি নিজে আনচাৰ কীৰ লগত মিলাই চাব পাৰিব যে আপোনাৰ কিমানটা উত্তৰ শুদ্ধ হৈছে আৰু কিমানটা ভুল হৈছে। তো ৰিজাল্টটো আচলতে আপোনাৰ ইয়াতে ওলাই যাব। এইটোৱে আছিলে গুৰুত্বপূৰ্ণ ভিডিঅ'।